স্বাগতম জনাইছোঁ অইন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কথা পাতিম। চ' 8 পাছৰ ভাইভা যিহেতু চলি আছে 20ৰ পৰা 25 তাৰিখলৈকে ভাইভাত কেণ্ডিডেটসকলক কি কি কুৱেশ্যন সুধিলে। আজি যিহেতু গণৰাজ্য দিৱস 26 জানুৱাৰী হয়, চ' সকলোকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি সৰস্বতী পূজাও হয়, ঠিক আছে। চ' আজি আমি এই ভিডিঅ'টোত কথা পাতিম, মানে আলোচনা কৰিম 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে 8 পাছৰ ভাইভাত সোধা কুৱেশ্যনবিলাক, মানে কোনবিলাক কুৱেশ্যন ৰিপিটেড হৈছে প্ৰত্যেক দিনাই। লগতে ভাইভাত কমন কুৱেশ্যন আমাৰ চেনেলটোৰ পৰা বা মই কোৱা কমন কুৱেশ্যন কোনবোৰ পৰিছে, লগতে নতুন কুৱেশ্যন 8 পাছসকলক নতুন কুৱেশ্যন কেনেকুৱা ধৰণৰ বা কি কি সুধিছে। চ' ভাইভাত কেনেদৰে আপোনালোকে ফুল মাৰ্ক ল'ব পাৰিব, কোনবিলাক প্ৰশ্ন চাই যাব যাতে আপোনালোকৰ তাত কমন পৰে বুলি যিটো কয়, যাতে কমন পৰে, ঠিক আছে। এই ভিডিঅ'টোত সেইখিনি কথাই মই আপোনালোকৰ আগত আলোচনা কৰিম, ঠিক আছে। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব যদি আপোনালোকৰ অনাগত দিনত ভাইভা আছে, যাতে আপোনালোকে ভাইভাত গ'লে আপোনালোকে ফুল মাৰ্ক এটা কেৰি কৰিব পাৰে, যাতে মাৰ্ক আপোনালোকৰ কাটা নাযায়, ঠিক আছে। মই বিচাৰোঁ আপোনালোকৰ মাৰ্ক যাতে কাটা নাযায়, আপোনালোকে ফুল মাৰ্ক কেৰি কৰিব যাতে পাৰে, তাৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ, ঠিক আছে। 20 তাৰিখৰ পৰা যিহেতু 8 পাছৰ ভাইভা চলিছে, চ' যোৱাকালি 25 তাৰিখ আছিল, আজি 26 জানুৱাৰী হয়, আজি যিহেতু অফ আছে, চ' কালিৰ পৰা আকৌ পাৰ্ট ৱাইজ ভিডিঅ' পাই যাব। চ' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বহুতে মোক এটা কথা সুধি আছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰত থকা ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলঙৰ সংখ্যা, ঠিক আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলঙৰ সংখ্যা মই এইটো গুগলত চাৰ্চ কৰিলোঁ, 6খন আহে, ঠিক আছে। চ' ইয়াত আপোনালোকৰ এখন ধৰিছে ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া ব্ৰিজখনো ব্ৰহ্মপুত্ৰৰ উপত্যকাত থকা বুলি গুগলত আপোনালোকক দেখায়, ঠিক আছে। যদি আপোনালোকে গুগল চাইছে তেতিয়াহ'লে নিশ্চয় গম পাব ধলা শদিয়াখনো আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ ওপৰতে ধৰে। চ' কিয় ধৰে বা কিয় নধৰে মই সেইটো নাজানো, কিন্তু আপোনালোকৰ ভূপেন হাজৰিকা সেতু যোনখন আছে ধলা শদিয়া ব্ৰিজ বুলি কয়, সেইখন আপোনালোকৰ লোহিত নদীৰ ওপৰতে আছে, কিন্তু আপোনালোকে যদি গুগলত চাই নিশ্চয় গম পাব ব্ৰহ্মপুত্ৰৰ ওপৰত ধলা শদিয়াখনো ধৰিছে, ঠিক আছে। চ' আপোনালোকে এতিয়া মই এইখন পাইছোঁ, বগীবিলৰ ব্ৰিজ এখন আছে ব্ৰহ্মপুত্ৰৰ ওপৰত, সেইটো আছে ধেমাজি আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত। কলীয়া ভোমোৰা সেতু আছে তেজপুৰ আৰু কলীয়াবৰত নগাঁও ডিষ্ট্ৰিক্টত আছে, ঠিক আছে। শৰাইঘাট ব্ৰিজ আপোনালোকে নিশ্চয় জানে, জালুকবাৰীত আছে শৰাইঘাট ব্ৰিজ। চ' নৰনাৰায়ণ সেইটো হৈছে আমাৰ বঙাইগাঁও আৰু গোৱালপাৰা যোগীঘোপা আৰু পঞ্চৰত্ন তাত আছে। নিউ শৰাইঘাট ব্ৰিজ, যিহেতু শৰাইঘাটত 2খন ব্ৰিজ আছে, এইটো আমিনগাঁৱতে আছে। নেক্সট ভূপেন হাজৰিকা সেতু 9.15 কিলোমিটাৰ দীঘল হয়, সেইখনো ধৰিছে, ঠিক আছে। চ' আপোনালোকৰ এনেদৰে আপোনালোকৰ 6খন হৈছে। চ' আপোনালোকে ভাইভাত সুধিলে 6খন বুলিয়ে ক'ব, ঠিক আছে। কাৰণ মই বিভিন্ন ধৰণৰ পোষ্ট দিছিলোঁ, মানে বিভিন্ন ধৰণৰ ল'ৰাক সুধিছিলোঁ, কেণ্ডিডেটক সুধিছিলোঁ, লগতে মই বিভিন্ন ধৰণৰ গ্ৰুপত মই এইটো কথা সুধিছিলোঁ, প্ৰত্যেকে 6খন বুলিয়ে কৈছে, ঠিক আছে। চ' আপোনালোকৰ 6খন ক'লেই আপোনালোকৰ এনচাৰটো কাটা নাযাব, কাৰণ আপোনালোকে গুগল কৰিও চাব পাৰে, ঠিক আছে। এনেই কিন্তু আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ ওপৰত 5খন দলঙে আছে। এখন কলীয়া ভোমোৰা দলঙৰ ওপৰতো কথা এটা মোক সুধিছে। চ' কলীয়া ভোমোৰা আৰু এখন নতুন দলং বনাই আছে, ঠিক আছে। সেইখন আপোনালোকৰ টেম্পৰাৰী অ'পেন হৈছে, ঠিক আছে। সেইখন আপোনালোকৰ এতিয়াতে ধৰিব পৰা হোৱা নাই, কাৰণ সেইখনৰ কাম আপোনালোকৰ চলি আছে, হয়তো টেম্পৰাৰী অ'পেন হৈছে। চ' সেইখন আপোনালোকে এতিয়াতে মানে আপডেট হোৱা নাই, এইটো আপোনালোকে ব্ৰহ্মপুত্ৰৰ ওপৰত সেইখন ধৰিব এতিয়াতে পৰা হোৱা নাই, ঠিক আছে। চ' যেতিয়া আপোনালোকে যদি কোনোবা আছে চ' সেই ছাইডৰ তেতিয়াহ'লে ক'ব সেইখন আপোনালোকৰ অ'পেন হৈছে নে নাই, ঠিক আছে। চ' টোটেলটো আপোনালোকৰ মতে কিমান হয় এইটো কৈ দিব, ঠিক আছে, যাতে কেণ্ডিডেটক যদি এইটো প্ৰশ্ন সোধে যাতে ক'ব পাৰে, ঠিক আছে। এইটো প্ৰশ্ন কিন্তু ৰিপিটেড কুৱেশ্যন হয়। চ' মই বিচাৰিম এইটোৰ প্ৰশ্ন আপোনালোকে গুগলত চাওক, 6খনেই পাব, ঠিক আছে। চ' ভূপেন হাজৰিকা সেতুটো আপোনালোকক দেখাই দিয়ে। চ' আপোনালোকে 6খন বুলি ক'লে মোৰ মনে আপোনালোকক কয় যে আপোনালোকক ভুল বুলি নকয়, ঠিক আছে। নেক্সট কোনবিলাক প্ৰশ্ন ৰিপিটেড হৈছে, লগতে ভাইভাত সোধা কুৱেশ্যনসমূহ আজি আলোচনা কৰোঁ, ঠিক আছে। যুদ্ধৰ ওপৰত কুৱেশ্যন সুধিছে আপোনালোকক, যুদ্ধৰ ওপৰত মানে কেনেকুৱা ধৰণৰ, পানীপথৰ প্ৰথম যুদ্ধ, এইবিলাক কুৱেশ্যন সুধিছে 20ৰ পৰা 25, মানে 8 পাছৰ ভাইভাত সুধিছে দিয়ক। চ' পানীপথৰ প্ৰথম যুদ্ধ হৈছিল 1526, আপোনালোকক মই এনচাৰ কেইটা কৈ দিছোঁ। পানীপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556, ঠিক আছে। লিখি ৰাখিব পাৰে বা ভিডিঅ'টো দুবাৰ চালে আপোনালোকৰ মনত ৰৈ যাব। থাৰ্ড যুদ্ধ হৈছিল, থাৰ্ড ৱাৰ, মানে 1761 চনত। আৰু এবাৰ কৈ দিছোঁ, 1526, 1556, 1761, পানীপথৰ প্ৰথম, পানীপথৰ দ্বিতীয়, পানীপথৰ তৃতীয়। মনত ৰাখিব, এইটো কুৱেশ্যন আপোনালোকক ভাইভাত সুধিছে আৰু ৰিপিটেড কুৱেশ্যন হয় এইটো। নেক্সট যুদ্ধৰ ওপৰত আৰু শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল, এইটো কুৱেশ্যন ৰিপিটেড কুৱেশ্যন হয়, মষ্ট ইম্পৰ্টেণ্ট। মই আগতেও কৈছোঁ, আজি এবাৰ মানে আপোনালোকক ৰিভাইজ টাইপ ভিডিঅ' এইটো হ'ব 1670 চনত শৰাইঘাটৰ যুদ্ধ। নেক্সট ইটাখুলিৰ যুদ্ধৰ ওপৰত সুধিছে। চ' ইটাখুলিৰ যুদ্ধ হ'ব 1682 চনত, মানে 11 বছৰ পিছত, ঠিক আছে। এনেদৰে মনত ৰাখিব আপোনালোকে। চ' শৰাইঘাটৰ যুদ্ধ ক'লোঁ, ইটাখুলিৰ যুদ্ধ ক'লোঁ। ইয়াণ্ডাবু সন্ধিৰ ওপৰত সুধিছে আপোনালোকক কুৱেশ্যন। ইয়াণ্ডাবু সন্ধি হৈছে 1826 চনত, এইটো আপোনালোকে মনত ৰাখিব। ফুলগুৰি বিদ্ৰোহৰ ওপৰত সুধিছে। ফুলগুৰি বিদ্ৰোহ হৈছে আপোনালোকৰ 1861 চনত, ঠিক আছে। পথৰুঘাটৰ ৰণৰ ওপৰত সুধিছে। পথৰুঘাটৰ ৰণ হৈছিল দৰং জিলাত, আপোনালোকৰ এইটোৰ এনচাৰ হ'ব, মানে ৰণ কিমান চনত হৈছিল, 1894 চনত, ঠিক আছে। এছাম একৰ্ডৰ ওপৰত কুৱেশ্যন সুধিছে। এছাম একৰ্ড মানে হৈছে অসম চুক্তি 1985 চনত।
আৰু ভাৰত স্বাধীন কেতিয়া হৈছিল এইটো কুৱেশ্যন সুধিছে, এইটো জানে সকলোৱে 15 আগষ্ট 1947। চ' আপোনালোকক এইকেইটা চনৰ ওপৰত এইকেইটাৰ কুৱেশ্যনৰ ওপৰতে আপোনালোকৰ যদি ভাইবা আছে ৰিপিট পৰিব, কমন পৰিব। চ' এইকেইটা কুৱেশ্যনে আপোনালোকে চালে মই ভাবোঁ আপোনালোকৰ আৰু বেলেগ চোৱাৰ দৰকাৰ নাই। চ' আপোনালোকে এক্সট্ৰা জ্ঞানৰ কাৰণে চাব পাৰে, কিন্তু এইকেইটা কুৱেশ্যনৰ ওপৰতে আপোনালোকৰ ডেইলি ৰিপিটেড কুৱেশ্যন হয় এইকেইটাই সুধি আছে। নেক্সট আপোনালোকৰ অসমৰ ফালৰ পৰা। চ' অসমৰ প্ৰথম চিএম, এইটো ৰিপিটেড কুৱেশ্যন। চ' অসমৰ প্ৰথম চিএম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ঠিক আছে, এইটো আপোনালোকে মনত ৰাখিব। নেক্সট অসমৰ ছেকেণ্ড চিএম, এইটো ভাইবাত সুধিছে 8 পাছসকলক। অসমৰ ছেকেণ্ড চিএম হৈছে বিষ্ণুৰাম মেধি, ঠিক আছে, এইটো মনত ৰাখিব। অসমৰ এতিয়া বৰ্তমান চিএম চিফ মিনিষ্টাৰ কোন হয়, এইটো সকলোৱে জানে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নেক্সট গভৰ্ণৰ, অসমৰ গভৰ্ণৰ মানে ৰাজ্যপাল কোন হয় এতিয়া, জগদীশ মুখী, ঠিক আছে। এই চাৰিটা আপোনালোকে মনত ৰাখিব। লগতে অসমৰ সুধিছে হেল্থ মিনিষ্টাৰ কোন হয়, কেশৱ মহন্ত। শিক্ষামন্ত্ৰী কোন হয়, ডক্টৰ অনুজ পেগু ডাঙৰীয়া। মহিলা দুগৰাকী মন্ত্ৰী আছে অসম কেবিনেটত, চ' সেই দুগৰাকীৰ নামো সুধিছে ভাইবাত। চ' মই আজি চিৰিয়েলি কৈ যাই আছোঁ আপোনালোকক কথাবিলাক। চ' অজন্তা নেওগ এগৰাকী হ'ব আৰু এগৰাকী হ'ব নন্দিতা গাৰ্লোচা। অজন্তা নেওগ হৈছে বিত্ত বিভাগৰ, নন্দিতা গাৰ্লোচা হৈছে শক্তি বিভাগৰ, ঠিক আছে। অজন্তা নেওগ সমাজ কল্যাণ বিভাগটো আছে, তেওঁৰ হাতত আছে, ঠিক আছে, আপোনালোকে চাই ল'ব। চ' অজন্তা নেওগ এগৰাকী আছে, নন্দিতা গাৰ্লোচা আছে। চ' এইবাৰ হ'ব ভাৰতৰ ওপৰত। চ' ভাৰতৰ প্ৰাইম মিনিষ্টাৰ কোন, এতিয়া বৰ্তমান প্ৰাইম মিনিষ্টাৰৰ কথা সুধিছে, নৰেন্দ্ৰ মোদী, সেইটো সকলোৱে জানে। প্ৰথম প্ৰাইম মিনিষ্টাৰ কোন আছিল, জৱাহৰলাল নেহৰু, এইটো সকলোৱে জানে হয়তো, মই কৈয়ে আছোঁ, আগৰ ভিডিঅ'বিলাকত কৈছোঁ। ফাৰ্ষ্ট প্ৰেচিডেণ্ট সুধিছে, ঠিক আছে, ৰাজেন্দ্ৰ প্ৰসাদ হ'ব এইটো ফাৰ্ষ্ট প্ৰেচিডেণ্ট। এতিয়া বৰ্তমান প্ৰেচিডেণ্ট সুধিছে কোন হয়, দ্ৰৌপদী মুৰ্মু হ'ব। নেক্সট বৰ্তমান ভাইচ প্ৰেচিডেণ্ট সুধিছে ইণ্ডিয়াৰ, ঠিক আছে, সেইটো হ'ব জগদীপ ধনখৰ। চ' আপোনালোকে ইণ্ডিয়াৰ এইখিনি মুখস্থ ৰাখিব, অসমৰ যিখিনি ক'লোঁ সেইখিনি মুখস্থ ৰাখিব, মানে মনত ৰাখিব। সেইখিনিৰ ওপৰতে আপোনালোকক যদি অনাগত দিনত ভাইবা আছে তেতিয়াহ'লে তাৰ পৰা কুৱেশ্যন কমন পৰিব, ঠিক আছে। চ' এইবিলাকে সুধিছে। নেক্সট অসমৰ ফালৰ পৰা আপোনালোকক বৰাক ভেলীৰ ডিষ্ট্ৰিক্টৰ কথা সুধিছে, ঠিক আছে। বৰাক ভেলীৰ ডিষ্ট্ৰিক্ট এইটো ইম্পৰ্টেণ্ট হয়, প্ৰত্যেক দিনে ৰিপিটেড কুৱেশ্যন। চ' বৰাক ভেলীৰ ডিষ্ট্ৰিক্ট হৈছে 3খন। অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে আজি, ঠিক আছে, আপোনালোকে চাব, যাতে আপোনালোকে এইটো ভিডিঅ' চালে এটা থুলমূল আভাস পায়, মানে ভাইবাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধি আছিল ইমান দিনে। বৰাক ভেলীৰ ডিষ্ট্ৰিক্ট হৈছে 3খন, হাইলাকান্দি, কৰিমগঞ্জ এণ্ড কাছাৰ, মনত ৰাখিব এইটো কথা। নেক্সট আপোনালোকক সুধিছে ব্ৰহ্মপুত্ৰ ভেলীৰ ডিষ্ট্ৰিক্ট 3খনৰ নাম ক'ব দিছে, ঠিক আছে। চ' আপোনালোকে ব্ৰহ্মপুত্ৰ ভেলীৰ আপোনালোকে ক'ব পাৰে ডিব্ৰুগড়, কামৰূপ ক'ব পাৰে, কামৰূপ মেট্ৰ' এখন হ'ব, ঠিক আছে। নেক্সট আপোনালোকৰ BTADৰ জিলা সুধিছে, 2খন সুধিব পাৰে, 3খন সুধিব পাৰে। চ' BTADৰ জিলা হ'ব তামোলপুৰ এখন, বাক্সা হ'ব, ওদালগুৰি হ'ব, চিৰাং হ'ব, ঠিক আছে। চ' BTADৰ মুখ্যমন্ত্ৰী বা চিফ বুলিয়ে ক'লোঁ। চ' BTADৰ চিফ হ'ব প্ৰমোদ বড়ো, ঠিক আছে। এইটো আপোনালোকক কুৱেশ্যন সুধিছে, মই কোৱা কুৱেশ্যনবিলাক আপোনালোকক ভাইবাত সোধা বা আপোনালোকক ৰিপিটেড কৰি থকা কুৱেশ্যন হয়, ঠিক আছে। এইখিনি চালে যাতে আপোনালোকে এটা থুলমূল আভাস পায় তাৰ বাবে লৈ আহিছোঁ। অসমৰ ডিষ্ট্ৰিক্টৰ কথা সুধিছে আপোনালোকক। অসমৰ ডিষ্ট্ৰিক্ট হৈছে বৰ্তমান 31খন, কাৰণ 4খন মাৰ্চ কৰি দিছে। মই কৈ দিওঁ এবাৰ কাৰ লগত মাৰ্চ কৰি দিছে, তামোলপুৰ দিছে বাক্সাৰ লগত, বজালী দিছে বৰপেটাৰ লগত, বিশ্বনাথ দিছে শোণিতপুৰৰ লগত, হোজাই দিছে নগাঁৱৰ লগত, ঠিক আছে, মনত ৰাখিব। নেক্সট পূব অসমৰ জিলাৰ নাম সুধিছে। চ' পূব অসমৰ জিলা আপোনালোকে লখিমপুৰ ক'ব পাৰে, শিৱসাগৰ ক'ব পাৰে, তিনিচুকীয়া ক'ব পাৰে, ঠিক আছে, আপাৰ আছামৰ জিলা বুলি ক'লে। নেক্সট আপোনালোকৰ ভাৰতৰ ষ্টেটৰ কথা সুধিছে, ঠিক আছে, ইণ্ডিয়াৰ ফালৰ পৰা ভাৰতৰ ষ্টেট কিমানখন সেইটো সুধিছে আপোনালোকে। ভাৰতৰ ষ্টেট 28 ষ্টেট, 8 ইউনিয়ন টেৰিটৰী। চ' কেইখন ইউনিয়ন টেৰিটৰী আছে সেইটো সুধি দিব পাৰে, 8 ইউনিয়ন টেৰিটৰী। চ' কেপিটেলৰ ওপৰত কুৱেশ্যন আহিছে আপোনালোকক। চ' কেপিটেলৰ ওপৰত কুৱেশ্যন আহিছে। চ' ভূটানৰ কেপিটেল আপোনালোকক সুধিছে থিম্পু হ'ব ভূটানৰ কেপিটেল। বাংলাদেশৰ কেপিটেল সুধিছে, বাংলাদেশৰ কেপিটেল হৈছে ঢাকা। বিহাৰৰ কেপিটেল হৈছে পাটনা। পশ্চিমবংগৰ কেপিটেল সুধিছে আপোনালোকৰ, পশ্চিমবংগৰ কেপিটেল হ'ব কলকাতা। লগতে আপোনালোকে ইছলামাবাদ হ'ব আপোনালোকৰ পাকিস্তানৰ কেপিটেল, পাকিস্তানৰ কেপিটেল হ'ব ইছলামাবাদ। অৰুণাচলৰ কেপিটেল সুধিছে ইটানগৰ হ'ব। ত্ৰিপুৰাৰ কেপিটেল হৈছে আগৰতলা। মেঘালয়ৰ কেপিটেল হৈছে শ্বিলং। এইখিনিৰ পৰা আপোনালোকক কেপিটেল সুধিছে, ঠিক আছে। চ' ভাইবাত হয়তো আপোনালোকক বেলেগ ষ্টেটৰো সুধিব পাৰে ইণ্ডিয়াৰ। চ' আপোনালোকে ষ্টেটৰ কেপিটেলটো চাই যাব, ঠিক আছে। চ' ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলঙৰ কথাটো মই ক'লোৱে। চ' আপোনালোকে 6খন ক'ব পাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং। চ' কলীয়া ভোমোৰা নামেৰে আৰু এখন বনাই আছে, সেইখন আপোনালোকৰ অ'পেন হোৱা নাই মানে টেম্পৰাৰী অ'পেন হৈছে, ঠিক আছে। চ' 6খন ক'লে আপোনালোকৰ ভুল নহয়, কাৰণ আপোনালোকৰ বহুতে ভূপেন হাজৰিকা সেইটোতো আপোনালোকৰ কিতাপতে মই পাইছোঁ। চ' এইটো ব্ৰহ্মপুত্ৰৰ ওপৰতে দলংটো ধৰি থৈ দিছে, ঠিক আছে। মই বহুত কিতাপ চাইছোঁ কালি, চ' তেতিয়া তাত তেনেদৰে দিছে। চ' গুগলতো তেনেদৰে দিছে। সেইটো এটা আহিল অসমৰ ফালৰ পৰা। চ' অসমৰ ফালৰ পৰা অসম দিৱস কেতিয়া পালন কৰা হয়, লগতে চুকাফা দিৱস। চ' অসম দিৱসক আমি চুকাফা দিৱস বুলিও জানো। চ' সেই কুৱেশ্যনটো আহিছে। চ' অসম দিৱস বা চুকাফা দিৱস হৈছে 2 ডিচেম্বৰ। চ' শিল্পী দিৱস কিমান তাৰিখে, 17 জানুৱাৰী শিল্পী দিৱস, সেইটো কথাও সুধিছে। লগতে অসমৰ জাতীয় পক্ষী কি হয়, অসমৰ জাতীয় পক্ষী হ'ব দেওহাঁহ। অসমৰ জাতীয় ফুল হ'ব কপৌ ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ কথা সুধিছে ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু সুধিছে বাঘ হ'ব। লগতে ফুল সুধিছে ৰাষ্ট্ৰীয় ফুল ভাৰতৰ পদুম ফুল হ'ব। চ' এইখিনি আপোনালোকৰ কমন কুৱেশ্যন, ঠিক আছে। চ' মানে জাতীয় পক্ষী অসমৰ, জাতীয় ফুল, ৰাষ্ট্ৰীয় পক্ষী, ৰাষ্ট্ৰীয় জন্তু, ৰাষ্ট্ৰীয় আপোনালোকৰ ফুল, ঠিক আছে। অসমৰ
অসমৰ জাতীয় আপোনালোকৰ জন্তু হ'ব গড়, এশিঙীয়া গড়। চ' এশিঙীয়া গড় আপোনালোকৰ কাজিৰঙাটো পায়, কাজিৰঙাৰ ওপৰত আপোনালোকৰ ৰিপিটেড কুৱেশ্যন সুধি আছে। চ' আজি মই এটা মানে চেষ্টা কৰিছোঁ যাতে আপোনালোকক গোটেইখিনি 20ৰ পৰা 25লৈকে আপোনালোকক ভাইভাত সুধি থাকক কুৱেশ্যনখিনি, লগতে ৰিপিটেড কুৱেশ্যনখিনি আৰু ক'ৰ পৰা আপোনালোকক সুধিব পাৰে অনাগত দিনত আছে যদি সেইখিনি আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে। এইখিনি কুৱেশ্যন চালে আপোনালোকে নিশ্চয় মই ভাবোঁ যে আপোনালোকে ফুল মাৰ্ক কেৰি কৰাত সহায় হ'ব। লগতে নিজৰ ডিষ্ট্ৰিক্ট হওক, নিজৰ নাম হওক, নিজৰ পৰিচয় হওক, এইবিলাকতো আপোনালোকক সুধিছে, সেইখিনি মই কথা নকওঁ আজি। MLA বিষয়াজনৰ নাম, DC বিষয়াজনৰ নাম, MP বিষয়াজনৰ নাম আপোনালোকৰ ৰিপিটেড কুৱেশ্যন, আৰু এইটো আপোনালোকে চাই যাব, ঠিক আছে। চ' MLA ফুল মিনিঙৰ ফালৰ পৰা আপোনালোকক কুৱেশ্যন সুধিছে। MLA ৰ ফুল মিনিং মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, ঠিক আছে। MP ৰ ফুল মিনিং মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, এইটো চাব, ঠিক আছে। অসমত আমাৰ কিমানটা বিধানসভা সমষ্টি আছে? 126টা বিধানসভা সমষ্টি আছে, এইটো কুৱেশ্যন সুধিছে। তাৰপিছত ফুল মিনিঙৰ ফালৰ পৰা HSLCৰ ফুল মিনিং সুধিছে। তো হাই স্কুল লিভিং চাৰ্টিফিকেট হ'ব HSLCৰ ফুল মিনিং। সেৱাৰ কথা সুধিছে, সেৱাৰ ফুল মিনিং কি হয়? ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন এছাম, সেৱা হ'ব। চ' এইটো আপোনাৰ সেৱা 1962 ষ্টাব্লিছ হৈছে। কটন কলেজ 1901 হৈছে। গুৱাহাটী ইউনিভাৰ্চিটি হৈছে আপোনালোকৰ 1948। গোটেইখিনি কৈ দিলোঁ মই। লগতে ৰেফিনাৰীৰ কথা সুধিছে। চ' এইটো ৰিপিটেড কুৱেশ্যন, আকৌ এবাৰ কৈ দিছোঁ। ৰেফিনাৰী আছে চাৰিটা অসমত, ডিগবৈ, নুনমাটি, নুমলীগড়, বঙাইগাঁও, ঠিক আছে। চ' ডিগবৈ আছে তিনিচুকীয়াত, নুনমাটি আছে গুৱাহাটীত, নুমলীগড় আছে গোলাঘাটত, বঙাইগাঁও আছে বঙাইগাঁও ডিষ্ট্ৰিক্টত। এয়াৰপৰ্টৰ ওপৰত সুধিছে। এয়াৰপৰ্ট অসমত কেইটা আছে? বৰ্তমান 7টা এয়াৰপৰ্ট আছে। চ' লাষ্ট এয়াৰপৰ্টটো হৈছে আপোনালোকৰ ৰূপসী এয়াৰপৰ্ট, ঠিক আছে, ধুবুৰীত আছে। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ ওপৰত প্ৰত্যেক দিনে কুৱেশ্যন সুধিছে। চ' শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? 1449 খ্ৰীষ্টাব্দত চনত। চ' আপোনালোকৰ নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী নামে ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। শ্ৰীমন্ত মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল? 1489 চনত, ঠিক আছে। লখিমপুৰ জিলাৰ লেটেকুপুখুৰী নামে ঠাইত শ্ৰীমন্ত মাধৱদেৱৰ জন্ম হয়, ঠিক আছে। অসমীয়া অভিনেত্ৰীৰ নাম সুধিছে। ফুলৰ নাম সুধিছে 10বিধ। বাকলি নথকা মাছৰ নাম। দিৱসৰ ওপৰত কুৱেশ্যন সুধিছে। দিৱসৰ ওপৰত আপোনালোকে মই কৈছোঁ শিল্পী দিৱস চাব পাৰে, অসম দিৱস চাব পাৰে, চুকাফা দিৱস চাব পাৰে। চ' এনেকুৱা ধৰণৰে কুৱেশ্যনখিনি দিৱসৰ ওপৰত সুধিছে। নৰ্মেল কুৱেশ্যন 5 ছেপ্টেম্বৰ কি দিৱস? চ' 5 ছেপ্টেম্বৰ আপোনালোকৰ শিক্ষক দিৱস, এনেকুৱা ধৰণৰ কুৱেশ্যন, ঠিক আছে। দিৱসৰ ওপৰত সিমান এটা টান কুৱেশ্যন নহয়। চ' গুৱাহাটীৰ ওপৰত কুৱেশ্যন সুধিছে। গুৱাহাটীৰ ওপৰত আপোনালোকৰ নিজৰ চেণ্টাৰটো, য'ত পৰীক্ষা দিবলৈ আহিছে চেণ্টাৰটো সুধিব পাৰে। লগতে কিহৰ পৰীক্ষা দিবলৈ আহিছে তাৰ ওপৰতো সুধিব পাৰে। লগতে লগতে কামাখ্যা মন্দিৰ কি পাহাৰত অৱস্থিত? নীলাচল পাহাৰত, সেইটো কুৱেশ্যন ৰিপিটেড কুৱেশ্যন। গুৱাহাটীৰ ফুৰিবলগীয়া ঠাই ৰিপিটেড কুৱেশ্যন হয়। নেক্সট আপোনালোকৰ ছায়েন্স এণ্ড মেথছৰ 2এটা সৰু সুৰা কুৱেশ্যন আপোনালোকক সুধিছে, সেইটো মই কৈ দিছোঁ। চ' এক কুইণ্টেলত কিমান কেজি? সেইটো সুধিছে। 1 কুইণ্টেলত আপোনালোকৰ 100 কেজি হ'ব, ঠিক আছে। 1 ফিটত কিমান ইঞ্চি? চ' 1 ফিটত 12 ইঞ্চি হ'ব। 1 চেণ্টিমিটাৰত কিমান মিলিমিটাৰ? চ' 1 চেণ্টিমিটাৰত আপোনালোকৰ 10 মিলিমিটাৰ হৈ যাব এনচাৰ, ঠিক আছে। 1 টকাত কিমান পইচা? 100 পইচা, এইটো সকলোৱে জানে। লগতে নেমুত কি এচিড থাকে? চাইট্ৰিক এচিড। গাখীৰত কি এচিড থাকে? লেক্টিক এচিড। লেক্ট'বেচিলাছৰ ফলত আপোনালোকৰ দৈলৈ ৰূপান্তৰিত হয়। গ্ৰহৰ ওপৰত কুৱেশ্যন সৰু সুৰা, মানে সৰু গ্ৰহ কি হ'ব? বুধ গ্ৰহ হ'ব। লগতে আপোনালোকৰ ডাঙৰ গ্ৰহ কি হ'ব? বৃহস্পতি গ্ৰহ হ'ব। সূৰ্যৰ ওচৰত থকা গ্ৰহটো কি হ'ব? কাৰণ বুধ, শুক্ৰ, পৃথিৱী আপোনালোকৰ নিশ্চয় জানে, বুধ হ'ব। চ' এনেকুৱা ধৰণৰ গ্ৰহ নক্ষত্ৰৰ ওপৰত কুৱেশ্যন সুধিছে। গ্ৰহ কেইটা? 8টা। চ' প্লুটোটো গ্ৰহ নহয়, আপোনালোকে জানে 2006 চনৰ পৰা প্লুটোটো গ্ৰহৰ শাৰীত নপৰে। অসমৰ জাতীয় সংগীতৰ ওপৰত কুৱেশ্যন সুধিছে যে অসমৰ জাতীয় সংগীতটো 2 শাৰী গাই দিয়াচোন। মোৰ আপোনাৰ দেশটো আপোনালোকে গালে হ'ল। কোনে লিখিছিল সুধি দিব পাৰে। চ' আপোনালোকে জানে যে লক্ষ্মীনাথ বেজবৰুৱাই মোৰ আপোনাৰ দেশটো লিখিছিল। চ' এইখিনিয়ে আপোনালোকৰ কুৱেশ্যন আছিল। আৰু মই ভাবোঁ আপোনালোকে যদি এই ভিডিঅ'টো চাই তেতিয়াহ'লে নিশ্চয় এটা থুলমূল আভাস পাব। আৰু মই জানো যে আপোনালোকে যদি এই ভিডিঅ'টো চাই তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ ভাইভাত ফুল মাৰ্ক কেৰি কৰাত বহুতখিনিয়ে সহায় হ'ব। কাৰণ ইয়াৰ পৰাই আপোনালোকক প্ৰায় ডেইলি ৰিপিটেড কুৱেশ্যন, কমন কুৱেশ্যন, নতুন কুৱেশ্যন গোটেইখিনি মিলাই মই এই পাৰ্টটো দি দিছোঁ। চ' এইখিনি চালে আপোনালোকে নিশ্চিত থাকক, ভাইভাৰ কাৰণে বেছি টেনশ্যন নল'ব, ভালদৰে দিয়ক, কনফিডেঞ্চত এনচাৰবিলাক দিব, ঠিক আছে। মই অহাকালি নতুন কুৱেশ্যন কিবা সুধিলে লৈ আহিম। আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ লওক। চ' ধন্যবাদ।